নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কেইখনমান আঁচনি ফালৰ পৰা যিসমূহ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে ওলাই আহিছে সেই সকলোখিনি মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে যদি এই আঁচনিসমূহৰ লাভালাভসমূহ ল'ব বিচাৰে, আপুনি যদি আঁচনিসমূহৰ লাভালাভসমূহ লৈ আছে আমাৰ অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ, তেনেহ'লে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বেছি দেৰি নকৰি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়োঁ। আজি মই প্ৰথমটো খবৰতে আপোনালোকক জনাই দিব বিচাৰিছোঁ CM টিবুলে আঁচনিখনৰ ওপৰত। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম 2.0 এই আঁচনিখনৰ জৰিয়তে আমাৰ অসম চৰকাৰে এইবেলি 2.0ত প্ৰায় ৭৪,০০০ নিবনুৱা হিতাধিকাৰীক ৭৫,০০০ টকাকৈ ইতিমধ্যে এককালীনভাৱে প্ৰদান কৰিছে আৰু লগতে ঘোষণা কৰিছে যে এই ৭৫,০০০ টকাটো পোৱাৰ পিছত দ্বিতীয় কিস্তিত ২৫,০০০ টকা লাভ কৰিব, সৰ্বমুঠ টোটেল ১ লাখ টকা লাভ কৰিব আৰু বাদ বাকী তাৰ পিছতে আকৌ ১ লাখ টকা বেংকৰ জৰিয়তে কম শতাংশ সুদৰ হাৰত প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। এতিয়া এই আঁচনিখনৰ অধীনত যি ৭৪,০০০ নিবনুৱা যুৱক যুৱতী উপকৃত হৈছিলে সেই সকলোকে ইতিমধ্যে পইচাটো দি পেলাই আমাৰ অসম চৰকাৰে সমাপ্ত কৰিছে আৰু লগতে এতিয়া সেই হিতাধিকাৰীসকলক জ্ঞাতাৰ্থে জনাই দিছে যে যিসকলে পইচা পালে সেইসকলে এতিয়া ৩ দিনীয়া এটা ট্ৰেইনিং হ'ব। আপোনালোকৰ ঘৰৰ ওচৰত যিখন ITI আছে বা আপোনালোকৰ তালৈ মেছেজ আহিব বা আপোনালোকক ব্লকলৈ মাতিব, ব্লকতো আপোনাৰ প্ৰশিক্ষণ হ'ব পাৰে। আপুনি যিটো ডিপাৰ্টমেণ্ট চিলেক্ট কৰিছিলে, যিখন আপুনি বিজনেছ কৰিম বুলি, সেই তাৰ ওপৰতে আপোনালোকক ৩ দিনীয়াকৈ এটা প্ৰশিক্ষণ দিব আৰু সেই প্ৰশিক্ষণ দিয়াৰ পিছত যিটো আপুনি পইচা পালে ৭৫,০০০ টকাটো, সেই ৭৫,০০০ টকাটো আপুনি কামত খটুৱাই দেখুৱাব লাগিব আৰু তাৰপিছতে আপুনি যিটো ২৫,০০০ টকা পাবলগীয়া আছিলে সেই ২৫,০০০ টকাটো আমাৰ অসম চৰকাৰে আপোনাৰ বেংক একাউণ্টত সোমোৱাই দিব, অতি সোনকালে সোমোৱাই দিব। গতিকে যিসকলে এই আঁচনিখনৰ পইচাটো পালে সেইসকলক বৰ্তমান ট্ৰেইনিঙৰ কাৰণে সাজু হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰু লগতে তেওঁলোকৰ যিটো নাম্বাৰ দি আছিলে সেই নাম্বাৰত চাই থাকিবলৈ দিছে যে তেওঁলোকৰ তালৈ মেছেজ আহিব আৰু ব্লকৰ পৰা খবৰ দিব বুলি জনাই দিছে। গতিকে আপোনালোকে এই পইচাটো পাইছিলে নাই কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব। যদি আপুনি পইচাটো পাইছিলে তেনেহ'লে এতিয়া ৩ দিনীয়া এটা প্ৰশিক্ষণৰ বাবে আপুনি সম্পূৰ্ণ সাজু হওক। আৰু লগতে যিসকল হিতাধিকাৰীয়ে এইবাৰ আবেদন প্ৰক্ৰিয়া কৰিব নোৱাৰিলে সেইসকলৰ বাবে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বৃহৎ ভাল ঘোষণা কৰিছে। এই আঁচনিখনৰ অধীনত মাৰ্চ মাহত আকৌ CM টিবুলে 3.0ৰ অধীনত প্ৰায় ৫ লাখ হিতাধিকাৰীক আমাৰ অসম চৰকাৰে অন্তৰ্ভুক্ত কৰিব। এইবাৰ 5 লাখ হিতাধিকাৰীক দিব বুলি টাৰ্গেট কৰি লৈছে। ইয়াৰ আগৰবাৰ 1 লাখক দিব বুলি ঘোষণা কৰিছিল আৰু সেই 1 লাখকে ইতিমধ্যে দিছে পইচাটো আৰু নেক্সট 5 লাখক দিব। গতিকে যিসকলে পইচা নেপালে ইয়াৰ আগৰবাৰ কিবা ডকুমেণ্টৰ খেলি মেলিৰ কাৰণে, সেইসকলৰ বাবে ভাল খবৰ এটা সোণালী সুযোগ যে মাৰ্চ মাহৰ পৰা আবেদন প্ৰক্ৰিয়া হ'ব আৰু এই মাৰ্চ মাহৰ পৰাই অনলাইনত আৰু অফলাইনত দুটা প্ৰক্ৰিয়াত আবেদন প্ৰক্ৰিয়া হ'ব বুলি জনাই দিছে। গতিকে আপুনি যদি কিবা ডকুমেণ্টৰ বাবে বা আগতে যদি কিবা খেলি মেলিৰ কাৰণে আপুনি পইচা নাপালে, তেনেহ'লে এতিয়া সম্পূৰ্ণ আপুনি সাজু হওক আবেদন প্ৰক্ৰিয়া কৰিবলৈ। আবেদন প্ৰক্ৰিয়া মুকলি হোৱাৰ লগে লগে মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে পৰ্টেল মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে, কিন্তু এতিয়া কিমান দূৰ হয়গৈ সেইটো আমি সময়ত সকলোখিনি কথা গম পাম, যিহেতু বিধানসভা নিৰ্বাচন সমাগত। গতিকে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে জড়িত হৈ থাকিব চেনেলটোৰ লগত, তেতিয়া মই সকলোখিনি খবৰ আপোনালোকক জনাই দিম আৰু আপোনালোকে সময়ত সকলোখিনি খবৰ জানিব পাৰিব। গতিকে আপুনি এটা কমেণ্ট কৰিব যে এই আঁচনিখনৰ পইচা পাইছিল নে নাই। এতিয়া আগবাঢ়িছোঁ বন্ধুসকল ইয়াৰ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি, নিযুত বাবু আঁচনি আৰু লগতে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। এই তিনিখন আঁচনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে, বিশেষকৈ এই তিনিখন আঁচনিৰ অধীনত ল'ৰা ছোৱালীসকলক আমাৰ অসম চৰকাৰে এককালীনভাৱে মান্থলি একোটা সাহাৰ্য প্ৰদান কৰিছে। যিসকলে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনৰ অধীনত অন্তৰ্ভুক্ত হৈছে এইবাৰ, তেওঁলোকক ইতিমধ্যে পইচাটো আমাৰ অসম চৰকাৰে আজি 2-3 দিনৰ আগতে প্ৰদান কৰিছে। আৰু যিসকল নিযুত বাবু আঁচনি, এই নিযুত বাবু আঁচনিখন সম্পূৰ্ণ ল'ৰাসকলৰ বাবে। যিসকলে নিযুত বাবু আঁচনিত পইচা আবেদন প্ৰক্ৰিয়া কৰিছিলে সেইসকলেও পইচা ইতিমধ্যে লাভ কৰিছে আৰু যিসকলে জীৱন অনুপ্ৰেৰণা আঁচনিখনৰ অধীনত আবেদন প্ৰক্ৰিয়া কৰিছিলে সেইসকলেও এককালীনভাৱে যিটো পইচা হয় সেইটো ইতিমধ্যে লাভ কৰিছে। জীৱন প্ৰেৰণা আঁচনিখন হৈছে যিসকলে 25 চনত গ্ৰেজুৱেশ্যন পাছ কৰিছে সেইসকলৰ বাবে, আৰু জীৱন অনুপ্ৰেৰণা আঁচনিখন হৈছে যিসকলে গৱেষণা কৰি পেলাই কমপ্লিট কৰিছে সেইসকলৰ বাবে এই জীৱন অনুপ্ৰেৰণা। আৰু নিযুত বাবু আঁচনিখন আপোনালোকে গম পায়, যেনেকৈ নিযুত মইনা আঁচনি তেনেকৈ নিযুত বাবু আঁচনি। গতিকে আপোনাৰ ল'ৰাটোৱে বা ছোৱালীজনী এই আঁচনি পইচা পাইছেনে কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব। ইতিমধ্যে পইচা মুকলি কৰি দিছে। যদি পইচা নাই পোৱা বেংকত যাওক, বেংকত চেক কৰক। যদি আবেদন প্ৰক্ৰিয়া কৰিছিলে তেনেহ'লে নিশ্চয় এই পইচাটো 100% সোমাই যাব। আৰু যদি কিবা কাৰণত পইচা নাই পোৱা আবেদন প্ৰক্ৰিয়া কৰাৰ পিছত, তেনেহ'লে যিখন মহাবিদ্যালয় বা বিদ্যালয়ৰ পৰা আবেদন প্ৰক্ৰিয়া কৰিছিলে তাৰ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিলে আপোনালোকে সকলোখিনি কথা জানিব পাৰিব যে কিহৰ কাৰণে আপুনি পইচা নাপালে বা বেংকৰ কিবা খেলি মেলি থকাৰ কাৰণেও পইচাটো নোসোমাব পাৰে। ইতিমধ্যে প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিখনৰ পইচা লাভ কৰিছে। এতিয়া বন্ধুসকল আগবাঢ়িছোঁ ইয়াৰ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ফালৰ পৰা, এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ।
এই আঁচনিখনৰ অধীনত যিসকল হিতাধিকাৰী আছে সেইসকলে প্ৰায় কমেণ্ট কৰি থকা দেখিবলৈ পোৱা যায় যে আমি পইচাটো কিহৰ কাৰণে নাপালোঁ, কেতিয়া পইচাটো পাম, বা আমি ইয়াৰ আগৰবাৰ পইচা নাপালোঁ, EKYC কৰিলোঁ তাৰপিছতো পইচা নাপালোঁ। এতিয়া মই আপোনালোকক জনাই দিওঁ যে আপোনাৰ যিখিনি কাম কৰিবলগীয়া কাম, যেনে EKYC, মাটি ডিটেইলছ আপডেট, বেংক একাউণ্ট, আধাৰ কাৰ্ডৰ সৈতে লিংক, আৰু লগতে আধাৰ কাৰ্ডত এটা এক্টিভ মোবাইল নাম্বাৰ, এই গোটেইকেইটা কাম আপুনি কমপ্লিট কৰি ৰাখিব লাগিব, তেতিয়াহে এই আঁচনিখনৰ পইচা লাভ কৰিব। আৰু যদি আপুনি এই কামসমূহ কৰিছিলে, কেতিয়াবা আপোনাৰ কিছু ডকুমেণ্ট খেলি মেলিৰ কাৰণেও সম্পূৰ্ণ নহয়, গতিকে আপুনি তাৰ কাৰণে যিসমূহ বিভাগীয় কাৰ্যালয় আছে তাত আপোনালোকে যোগাযোগ কৰক। যোগাযোগ কৰিলে আপোনাৰ যিসমূহ কাম কৰিবলগীয়া ৰখি গৈছিলে বা আপুনি কৰিছিলে ৰিজেক্ট হ'ল, সেইসমূহ পুনৰ আপুনি কৰি লওক, তেতিয়াহে আহিবলগীয়া যিটো 22 নম্বৰ কিস্তি টকা সেই পইচাটো লাভ কৰিব। এতিয়া কথা হ'ল, বহুতে কৈছে যে 22 নম্বৰ কিস্তিৰ টকা মাৰ্চ মাহৰ 1 তাৰিখে সোমাব, 2 তাৰিখে সোমাব, ডেটো জনাই দিছে, কিন্তু মই আপোনালোকক জনাই দিওঁ এতিয়ালৈকে একো ধৰণৰ ডেট আমাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা নাই। বা আমাৰ মানে ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যত ইতিমধ্যে এই আঁচনিখনৰ পইচাটো দি দিলে 22 নম্বৰ কিস্তি টকাটো, কিন্তু আমাৰ অসমৰ লগতে বহুত কেইখন ৰাজ্যত পইচাটো প্ৰদান কৰা নাই, আৰু এতিয়ালৈকে ডেটো এনাউন্স কৰা নাই, কিন্তু আশা আছে যে মাৰ্চৰ 15 তাৰিখৰ ভিতৰত এই আঁচনিখনৰ পইচাটো প্ৰদান কৰিব। গতিকে যিসমূহ উৰা বাতৰি ওলাই আছে তাত আপোনালোকে ভুল নাযাব, আপোনাৰ যিখিনি কৰিবলগীয়া কাম হয় সেইখিনি কমপ্লিট কৰি ৰাখক, তেতিয়াহে আপুনি এই আঁচনিখনৰ পইচা লাভ কৰিব। আৰু ডেট এনাউন্স হ'লেই মই আপোনাক ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম। এতিয়া আগবাঢ়িছোঁ বন্ধুসকল একে শেষৰটো খবৰলৈ। এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনৰ ওপৰত। অৰুণোদয় আঁচনিৰ অধীনত যিসকল হিতাধিকাৰী আছে সেইসকলৰ বাবে এটা ভাল খবৰ। এইবাৰ আমাৰ অসমত প্ৰায় 40 লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে অহা 10 মাৰ্চ তাৰিখে 9,000 টকা পাবলৈ গৈ আছে। ইয়াৰ আগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিলে যে 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকা দিব, আৰু এতিয়া 20 ফেব্ৰুৱাৰী পাৰ হৈ গ'ল, পইচাটো নিদিলে, কিন্তু তাৰপিছত ঘোষণা কৰিলে যে মুখ্যমন্ত্ৰীগৰাকীয়ে 10 মাৰ্চত 9,000 টকা দিব, 1,000 টকা বঢ়াই দিলে। কিন্তু মহিলাসকল বৰ্তমান চিন্তাত পৰিছে যে আকৌ যদি 10 মাৰ্চ পোৱাৰ লগে লগে কয় যে 20 মাৰ্চত দিম, যদি আকৌ কয় যে 10 এপ্ৰিলত দিম, তেনেকুৱা হ'ব নেকি, বহুতো মহিলা মানে ভয় খাইছে। গতিকে আপোনালোকে ভয় খাব নালাগে, এইবাৰ মুখ্যমন্ত্ৰীগৰাকী সম্পূৰ্ণ সাজু হৈছে পইচা দিবৰ কাৰণে। ইয়াৰ আগৰবাৰ নিদিয়া উদ্দেশ্য এটাই, যিহেতু 20 তাৰিখে পইচাটো দি দিলেহেঁতেন, তেনেহ'লে বহুতো মহিলা মানে ভাবিলেহেঁতেন যে আকৌ 10 মাৰ্চ তাৰিখে পইচা সোমাব, যিহেতু প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিখনৰ পইচা সোমায়। সেইকাৰণে 20 ফেব্ৰুৱাৰীৰ পৰা আনি পেলাই 10 মাৰ্চ কৰিছে, আৰু তাৰ লগতে 1,000 টকা বৃদ্ধি কৰি দিছে। আৰু আপুনি এই আঁচনিখনৰ যদি এগৰাকী হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকে বৰ্তমান 2-3টা কাম কৰিব লাগিব। প্ৰথম কামটো হৈছে যেনে আপোনাৰ বেংকত KYC দিব লাগিব, মানে বেংকত আপোনাৰ আধাৰ কাৰ্ডখন লিংক হৈ থাকিব লাগিব, আৰু আধাৰ কাৰ্ডত এটা এক্টিভ মোবাইল নম্বৰ লিংক হৈ থাকিব লাগিব, আৰু বেংক একাউণ্টত আপুনি পইচা ওলোৱা সোমোৱা কৰি ৰাখিব লাগিব, তেতিয়াহে আপুনি এই আঁচনিখনৰ পইচা লাভ কৰিব পাৰিব। আৰু কোনসকলে পইচা পাব, কোনসকলে নাপাব, তাক লৈ এটা ডাঙৰ খবৰ আহিছে। যিসকলৰ নাম ৰেচন কাৰ্ডত থাকিব, যিসকলে আজি 2-3 মাহৰ আগতে 3.0ৰ অধীনত পইচা পাইছিলে, সেইসকলে পইচাটোতো নিশ্চয় পাব, কিন্তু তাৰ লগতে এইবাৰ এটা বৃহৎ গুৰুত্বপূৰ্ণ খবৰ আহিছে। যিটো পৰিয়ালত বা যিখন ঘৰত এইবাৰ নতুনকৈ আমাৰ অসম চৰকাৰৰ অধীনত বৰ্তমান নতুনকৈ চাকৰি পাইছে, সেই পৰিয়ালটো যোনে অৰুণোদয় পাইছে, হয়তো তেওঁ অৰুণোদয় নাপাব পাৰে, তেওঁৰ নাম এইবাৰ কাট খাই যাব পাৰে অৰুণোদয়ৰ পৰা। যিসকলে নতুনকৈ চাকৰি পাইছে তেওঁলোকে সকলোৱে গম পায় যে চাকৰি জইন কৰাৰ সময়ত এখন চাইনত মানে অৰুণোদয় ভলণ্টিয়াৰ ফৰ্মত চাইন কৰিবলগীয়া হৈছিলে। গতিকে যিসকলে নতুনকৈ চাকৰি পাইছে সেইসকলৰ পৰিয়ালত হয়তো অৰুণোদয় পইচা নাপাব পাৰে, গতিকে তাৰ কাৰণে চিন্তা কৰি থাকিব নালাগে। যিহেতু চাকৰি পাইছে সেইকাৰণে অৰুণোদয়টোৰ মানে নাম কাটি যাব, কিন্তু যদি তাৰ চাকৰি পোৱাৰ পিছতো যদি পাই যায় তেনেহ'লে এইবাৰ বাই লাখ পাই যাব, কিন্তু ইয়াৰ পিছৰ পৰা অৰুণোদয়ৰ পৰা তেওঁলোকৰ নামটো কাট খাই যাব। গতিকে যিটো পৰিয়ালত চাকৰি পোৱা নাই, যাৰ নাম ৰেচন কাৰ্ড আছে, তেওঁলোকে চিন্তা কৰি থাকিব নালাগে। 110% অহা 10 মাৰ্চ তাৰিখৰ বাবে আপুনি সাজু হওক। দিনৰ 11টা বজাত আপোনাৰ বেংক একাউণ্টত 9,000 টকা সোমাই যাব। গতিকে বন্ধুসকল, আপুনি যদি এই আঁচনি তিনিওখনৰ অধীনত এগৰাকী হিতাধিকাৰী হয়, কোনোবা এখন আঁচনিৰ যদি হিতাধিকাৰী হয়, তেনেহ'লে আজি এই ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব, কমেণ্ট কৰিব, আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু আজি যদি আমাৰ এই চেনেলটো পোনপ্ৰথমৰ বাবে ভিজিট কৰিছে, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়া গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিলৈ ইমানখিনি আছিল। আকৌ নেক্সট নতুন এটা ভিডিঅ', নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। জয় আহোম, ধন্যবাদ।